2025 চন বছৰৰ প্ৰথমটো দিন মানে আমাৰ বাগানত কলম দিয়াৰ পাছত পাত ছিঙিবলৈ আৰম্ভ কৰাৰ প্ৰথমটো দিন সেইকাৰণে প্ৰথমটো দিন বুলি ক'লো বছৰৰ যি কি নহওক আজি পাত ছিঙিবলৈ আৰম্ভ কৰিব সেইকাৰণে মায়ে প্ৰথমে চাকি এগছ লৈ চাহ গছৰ গুৰিত চাকি বন্তি জ্বলালে ময়ো তাতে সেৱা এটা কৰিলোঁ যেন সদায় পাত লহপহকৈ ডাঠকৈ বাঢ়ি আহে আৰু যিমানখিনি পাত ছিঙিবলৈ হৈছে সিমানখিনি পাতেই ছিঙাইছোঁ বাকী এইফালে কিছুমান LP দিয়া আছে আৰু আপোনালোকৰ খবৰ কেনেকুৱা কমেন্ট কৰি জনাব আৰু আমিও মানে পাত ছিঙাৰ আৰম্ভণিটো কৰি দিলোঁ ময়ো ছিঙি দিলোঁ অলপমান তাৰপিছত এইফালে খুৰীয়ে ধুনীয়াকৈ ছিঙি আহিলে আৰু বাকী আপোনালোকে জানেই যে অসম চাহৰ বাবে বিখ্যাত আৰু অসমৰ ডিব্ৰুগড় জিলাত সৰ্বাধিক চাহ উৎপন্ন হয় ডিব্ৰুগড় জিলাৰ আকৌ টিংখাং সমষ্টিৰ ৰাজগড়ত অত্যধিক চাহ উৎপাদন হয় মানে আমাৰ অঞ্চলটোত মানে এৰিয়াটোতে আৰু বাকি আপোনালোকৰ খবৰ কেনেকুৱা কমেন্ট যোগে জনাবলৈ নাপাহৰিব আৰু যদি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে হলে প্লিজ ফেমাছ আছাম ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আশা কৰোঁ সকলো ভালে আছে আৰু বাকি লগ পাই থাকিম ভিডিঅ'ৰ যোগেদি আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই